মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শেহতীয়া এটা বক্তব্য আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। চাই আপোনালোকৰ মন্তব্যটো দিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি 35,000 SSA চাকৰি বিলুপ্ত কৰাৰ কথা ঘোষণা কৰিছিলে আনঅফিচিয়েলি, এইটো সঁচাকৈ সম্ভৱনে? আপোনালোকে এই বিষয়টোৰ যদিহে গভীৰতালৈ সোমাই যায় তেতিয়াহ'লে দেখিব যে SSA সম্পূৰ্ণ এটা 2009 চনৰ যিখন সৰ্বশিক্ষা আইন, সেই আইনখন ভাৰত চৰকাৰে প্ৰণয়ন কৰিছিলে, সেয়া হয়তো সকলোৱে গম পায়। গতিকে যিটো SSA স্কিম নেকি কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি থাকে, সেই SSA স্কিমটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ যি অধীনৰ কৰ্মচাৰীসকল আছে শিক্ষক হিচাপে, সঁচাকৈ সেই পদসমূহ বিলুপ্ত কৰাটো সম্ভৱনে? যদি আইনী প্ৰক্ৰিয়াৰে যদি গোটেই কথাখিনি চায় তেতিয়াহ'লে ইয়াৰ কিন্তু অন্তৰালত বহুখিনি আশোসা সোমাই আছে। অৰ্থাৎ এইটো আমি ক'ব পাৰোঁ যে 35,000 চাকৰি তেওঁ বিলুপ্ত কৰোঁ বুলিয়ে কিন্তু কৰিব নোৱাৰে। ইয়াৰ অন্তৰালত আচলতে বহুখিনি আচলতে আইনী প্ৰক্ৰিয়া সোমাই আছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 35,000 যি SSA আৰু ষ্টেট পুল শিক্ষক আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব, DEE আওতালৈ অনা হ'ব। যদিহে সেই 35,000 DEE আওতালৈ আনে তেতিয়াহ'লে কিন্তু 35,000 সম্পূৰ্ণ SSA পোষ্ট ভেকেণ্ট হৈয়ে ৰ'ব। কাৰণ সকলোৱে গম পায় যে SSA যি ফাণ্ড আহে সেই ফাণ্ডৰ 90% কেন্দ্ৰীয় চৰকাৰে দিয়ে আৰু যি 10% সেয়া ৰাজ্য চৰকাৰে প্ৰদান কৰে, সেয়া হয়তো সকলোৱে গম পায়। আৰু যদিহে সঁচাকৈ এই SSA পদসমূহ বিলুপ্ত কৰিবলগীয়া হয়, নাইকিয়া কৰিবলগীয়া হয়, সেইটো সম্পূৰ্ণ এটা আচলতে কেন্দ্ৰীয় চৰকাৰৰ কথা বা এইটো সম্পূৰ্ণ সংসদত আচলতে কিছুমান প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ জৰিয়তেহে কিন্তু SSA পোষ্টসমূহ বিলুপ্ত কৰিব পাৰে কোনো এখন ৰাজ্যৰ আচলতে বিভাগে। গতিকে এই গোটেই কথাখিনি আইনী প্ৰক্ৰিয়া সোমাই আছে। আইন বিশেষকৈ সোমাই আছে 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন। যদিহে সঁচাকৈ SSA পোষ্টখিনি খালী হৈ যায় তেতিয়া কিন্তু টেট উত্তীৰ্ণ ভৱিষ্যতে যিসকল হ'ব বা এতিয়া যিসকল হৈ আছে তেওঁলোকৰ কাৰণে কিন্তু বহুত চান্স আছে। আমি যিমান চেষ্টা কৰিম আচলতে যি গুৱাহাটী যদিহে অহা জুলাই মাহত গুৱাহাটী ভিজিট কৰা হয় তেতিয়াহ'লে কিন্তু আমি SSA অফিচত ভিজিট কৰিবলৈ বহুখিনি আমি চেষ্টা কৰিম, আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিম। সঁচাকৈ আমি কি পালোঁ, সঁচাকৈ সম্ভৱনে 35,000 চাকৰি বিলুপ্ত কৰাটো? 2009 চনৰ যিখন শিক্ষাৰ অধিকাৰ আইন, সেই শিক্ষাৰ অধিকাৰ আইনখন কিন্তু ইমান সৰু সুৰা আইন নহয়, কাৰণ গোটেই প্ৰক্ৰিয়াটো সোমাই আছে 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনখনৰ সৈতে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে মন্তব্যটো কৰিলেই 35,000 চাকৰি কেতিয়াও বিলুপ্ত নহয়। বহুতে আচলতে সুধি আছিলে, বহুতে মেছেজ কমেণ্ট কৰি আছিলে, এই বিষয়টোৰ ওপৰত আচলতে উৎসুকতা তেওঁলোকৰ আছিলে কিছুমান কথা জানিবৰ কাৰণে। আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিলেও সকলোৱে কথাখিনি জনাটো দৰকাৰ। গতিকে সকলো কিন্তু জাগ্ৰত হ'ব লাগিব, সকলো আচলতে কথাখিনি জানিব লাগিব আৰু ওলাই আহিব লাগিব, অফিচ ভিজিট কৰিব লাগিব। আৰু আপোনালোকে আচলতে যদিহে এই কথাটো গুৰুত্ব সহকাৰে লয় কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু ইয়াৰ সুফল ডেফিনেটলি পাব। আমি এটা কথাই ক'ব বিচাৰোঁ, 35,000 চাকৰি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাটো বুলিলে আচলতে কাটিব নোৱাৰে। 2009 চনৰ যিখন শিক্ষাৰ অধিকাৰ আইন, সেই শিক্ষাৰ অধিকাৰ আইনখন সম্পূৰ্ণৰূপে নস্যাৎ কৰা হ'ব, সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হ'ব 2009 চনৰ শিক্ষাৰ অধিকাৰ আইনখনক। গতিকে পৰৱৰ্তী সময়ত পুনৰ এই বিষয়সমূহ আলোচনা কৰি থাকিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।